কেতিয়াবা আপোনাৰ ব্যক্তিত্বই আপোনাৰ শত্ৰু হয় নহয়নে? মোৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল। আচলতে কি মই খুব স্পষ্টবাদী যে, সেই গতিকে বহুতে হয়তো মোক ভাল নাপায়। এয়া সেইদিনা বহুত বছৰৰ মূৰত খুব এখন ভাল লগা ঘৰলৈ গৈছিলোঁ। সেই মুৰ্গীখিনি আগৰ যিখিনি মাটি, সেইখিনিত আগতে কি হয়, দেউতাই কলপুলি ৰুই থয়, সৰু একদম ইমানেই ধুনীয়া এখন কলবাৰী। দেউতা মোৰ দেউতা নহয়, সেয়া আছিল কৰঙাত আমাৰ বিহু মাৰোঁতে চিনাকি হোৱা ধন আৰু বাবাৰ ঘৰ। ইমানেই মৰমীয়াল মা দেউতা আছিল নহয়। মা এতিয়াও জীৱিত মা আছে, সেই মা ইমানেই মৰমীয়াল। আমি কিমান দিন থাকোঁগৈ তাত আৰু নিজৰ ঘৰৰ নিচিনা, যেতিয়াই মন যায় তেতিয়াই যায়, খাওঁ বওঁ, একো জেমেলা নাই। তো ডাঙৰ বায়েক মোৰ একে সমবয়সীয়া, খুবেই মৰম কৰে। সেইদিনা মই কিবা এটা এনকুৱাৰীত যাওঁতে তেওঁলোকৰ ঘৰৰ ওচৰৰে, মই বোলো এবাৰ সোমাই যাওঁচোন, কিন্তু মোৰ কপাল ভাল, দুইজনকে পালোঁ। ভাত পানী খাই আহিলোঁ আৰু। কেতিয়াবা সেইবোৰ কথা মনত পৰিলে খুব দুখ লাগে আচলতে। ইমানেই মৰম আছিল আমাৰ সেই সময়ত, এতিয়াও সেই মৰম আছে। এইখন মোৰ বাৰীখন এইবাৰ জাতিলাও 3 জোপা দিছিলোঁ। কলি অৱশ্যে পেলাইছে, এইবাৰ অলপ আগ চাগবোৰ কাটি দিছিলোঁ, সেয়া কলি ধৰিছে আৰু। এটা লাগিলেও মোৰ কাৰণে যথেষ্ট। এয়া হ'ল ফ্ৰেঞ্চ বিন। যোৱাবাৰ আছিলে অলপ জোপোহা, কিন্তু এইবাৰখিনি আপোনাৰ এনেকুৱা লতা টাইপ আৰু চেপেটা, গোটা নহয় ফ্ৰেঞ্চ বিনখিনি। এয়া বেঙেনা আৰু বহুতেই লাগিছে আৰু মানুহক বিলাইছোঁ, মই ডিঙিটোৰ কাৰণে খাব পৰা নাই। ইয়াত টেঙা মৰা সেই খাবলৈ আনোতে ডাল গুজি দিয়া, এতিয়া ইমানেই হৈছে উঘালি নেপেলালোঁ আৰু। এইবোৰ চব থাৰ্মকলত কৰা। মাজতে দাইলত দি খাইছিলোঁ। এইখিনি লফা শাক, এয়া লাই পুলি হৈ আছে। বিলাহী আৰু এজোপা কোমোৰা গছ সম্ভৱ, পুলি এটা হৈছিলে, দিলোঁ তেনেকৈ আৰু বগাইছে এতিয়া। এইখিনি ফুল, পিটুনিয়া আছে, আপোনাৰ ডায়েন্থাছ আছে, ক্ৰিচেন্থেমাম আছে। ভাল লাগে আৰু ছিজনেল ফ্লাৱাৰ। ইফালে মোৰ টাবখিনি ইফালে আছে, বাকী যিখিনি পাৰ্মানেণ্ট। এজোপা নেমু চেহেৰাটো খুব বেয়া হৈছিল, এবাৰ কিন্তু গোবৰ চোবৰ দিওঁতে কলি আহিছিল। গোল নেমু, কাজি নেমু চৰি। ইয়াত জলকীয়া গোবৰ দি দিয়াৰ পিছত এতিয়া খুব লাগিছে জলকীয়াজোপা। এইখিনি মৰিচা, বগা মৰিচা। এইখিনি আপোনাৰ ঢেৰুৱা শাক, এইবোৰ ব্ৰকলি। ফুলকবি নাই লগোৱা, ব্ৰকলি এইবাৰ। এইখিনিও ব্ৰকলি কি হয়, আপুনি কাটি কাটি খাই থাকিব পাৰে, তাৰ তলৰ পৰা আকৌ ওলাই থাকে, সেইকাৰণে খুব ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। এইখিনি বন্ধাকবি। এতিয়া জলফাই আছে, কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এইটো গোটেই ৰাতি তিয়াই থৈছিলোঁ। এইখিনি জলফাই কালি ধুই কাটি এনেকৈ নিমখ হালধি সানি থৈ দিছিলোঁ। এদিন পূৰা সম্পূৰ্ণ হ'ল। আজি ইয়াক এতিয়া উঠাই ৰ'দত ডলাত মেলি দিম শুকাবলৈ। এয়া আচাৰ বনাম যে, ধনিয়া, চফ, কালজিৰা, জিৰা, কেইটামান মেথিগুটি, শুকান জলকীয়া, সৰিয়হ, এইকেইটা ড্ৰাই ৰ'ষ্ট কৰিম। কৰি মিক্সিত মাৰি, আচলতে মোৰ জলফাই একদম কম, সেই গতিকে কমকৈ লৈছোঁ মছলা। জলফাই আচাৰ এয়া শুকুৱাই থৈছিলোঁ আপোনাৰ, এতিয়া বনাবলৈ সময় পোৱা নাই, আজি বনাম আৰু। এইখিনি মছলাখিনি দেখুৱাইছিলোঁ, অলপ কোৰ্চ পিচি ল'লোঁ। একেবাৰে মিঠা নবনাওঁ, সেইটোৱে গুড়ৰ পৰিমাণ অলপ কম, জ্বলা মিঠা টেঙা গোটেইকেইটা হ'ব আৰু।
তেলখিনি ভালদৰে অলপ গৰম হ'বলৈ দিম যেহেতু মই একেবাৰে সম্পূৰ্ণ মিঠা নবনাওঁ ন সেইটোকে তেলৰ পৰিমাণ অলপ মই বেছি দিছোঁ গৰম হোৱাৰ লগে লগে কেইটামান পাঁচফোৰণ দি দিলোঁ আৰু এতিয়া গেছটো একেবাৰে কমাই দিম কমাই এই জলফাইখিনি দি দিম দি তাত নিমখ হালধি দি অলপ সময় লৰাম গেছ একেবাৰে কমাই মানে একেবাৰে নথকাৰ ধৰণে কৰি দিব ল' ফ্লেমত অলপ সময় লৰাম আৰু মছলা যিখিনি আছিলে সেই মছলাখিনি ইয়াতে দি দিম আৰু গেছটো বঢ়াই দিলে জ্বলি যাব আচলতে যেহেতু মোৰ তেলখিনি সম্পূৰ্ণ গৰম হৈ গৈছিলে গেছটো একেবাৰে নুমুৱাই দিয়া কিহৰ কাৰণে নাই যেহেতু মই গুড় দিম নহ'লে ঠাণ্ডা হ'লে গুড়খিনি গলি নাযাব নহয় সেই গতিকে গেছটো কমাই থৈছোঁ এইটোৱে লাহে লাহে অলপ লৰাই মিক্স কৰিম এইখিনি বিভিন্নজনে বিভিন্ন ধৰণে বনায় মই এনেকৈ বনাওঁ গতিকে আপোনালোকৰ বনোৱাটোৰ লগত নিমিলিবও পাৰে গতিকে সমালোচনা বেলেগ একো নকৰিব চাব আচলতে তাতে মতা মানুহে বনোৱা খুবেই ভাল লাগে জলফাইৰ পৰিমাণ কম আচলতে আচাৰ মোৰ বহুতেই আছে এই খুৰীয়ে দিছিলে বনাওঁ বুলি ভাবিলোঁ আৰু খুব ভাল লাগে একেবাৰে মিঠা নহয় অলপ মিঠা জ্বলা টেঙা দুইটা এতিয়া মই গুড়খিনি দি দিম গুড়খিনি অলপ দিছোঁ দেখিছেনে গুড়খিনি দি অলপ লৰাম এই সময়ত খালি লৰাই থাকিব লাগিব নহ'লে তলত লাগি যাব যিহেতু মই গুড়খিনি আগতে গলাই দিয়া নাই দেখিছেনে মই জলফাই দিয়াৰ পিছতে গুড় দিছোঁ এতিয়া লৰাই থাকিম সেইখিনি গুড়খিনি গলি নোযোৱালৈকে এইদৰে লাহে 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 লৰাই থাকিব আৰু ৰংটো অলপ ভাল হ'বৰ কাৰণে মই জলকীয়া গুড়ি অলপ দিছিলোঁ অকণমান জ্বলাও হ'ব লাগিব নহয় গতিকে এতিয়া জলকীয়া গুড়ি দি অলপ সময় আৰু লৰাম তাৰপিছত আৰু আমাৰ হৈ গ'ল যিহেতু মই এটা ৰাতি সম্পূৰ্ণ নিমখ আৰু হালধি দি জলফাইখিনি তিয়াই থৈছিলোঁ গতিকে তেতিয়াই জলফাইখিনি কোমলি গ'লেই গতিকে এটা আৰু সিজাৰ কোনো প্ৰয়োজন নাই তথাপিতো এতিয়া তেলত গৰম তেলত দি এনেদৰে কৰোঁতে জলফাইখিনি একেবাৰে ধুনীয়াকৈ গলি গৈছে মোৰ এই আচাৰ একদম অলমষ্ট ডান চুইচ অফ কৰি থৈ দিম চিচাৰ বটলত ধুনীয়াকৈ ভৰাম এতিয়া এইদৰে নিজকে ব্যস্ত ৰাখি আৰু দিনবোৰ অতিবাহিত কৰি আছোঁ কেতিয়াবা খুব ব্যস্ত সময় নাপাওঁ এনেকৈ কাপোৰ নোখোলোৱাকৈ আকৌ কাম কৰি যাবলগীয়া হয় এটা সংগ্ৰাম জীৱনটো এটা সংগ্ৰাম নহয় জানো কিমান অবষ্টেকল আহিব আপোনাৰ লাইফত গতিকে সেইবোৰ হেলাৰঙে পাৰ কৰি থাকিবলগীয়া হয় আচলতে আপোনালোকক কিয় কওঁ কোৱাৰ কথা নহয় দেখুৱাওঁ যে প্ৰকৃততে মানুহে সদায় কয় নহয় নিৰ্যাতিত মহিলা খুবেই কৈ থাকে এজন পুৰুষ নিৰ্যাতিত হ'লে কেনেকুৱা এটা জীৱন অতিবাহিত কৰিবলগীয়া হয় তাক আপোনালোকক কোনোকীয়ে থাকোঁ দেখুৱাই থাকোঁ আচলতে লাইফবোৰ কেনেকুৱা মানুহৰ দেখিব পাৰে হয়তো বহুতে কিন্তু তথাপিতো মুখত এটা হাঁহি লৈ বাহিৰত ফুৰোঁ কিন্তু ভিতৰত দেখিছে নাই মোৰ জীৱনটো এনেকুৱাই অনাকাংক্ষিত
আজিলৈ আহোঁ তেনেহ'লে।